অটল অবিচল অগ্ৰগামী যি শ্লোগানেৰে আমি যোৱা নিৰ্বাচনৰ সময়ত ৰাইজৰ মাজলৈ গৈছিলোঁ, সেই অটল অবিচল অগ্ৰগামী অসম এখন গঢ়িবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি অহা 10 তাৰিখে অসম চৰকাৰৰ বাজেট আগন্তুক বৰ্ষৰ বাবে বাজেট দাখিল কৰিবলৈ গৈ আছোঁ। আৰু বাজেট দাখিলৰ এই প্ৰাক সময়ত আমাৰ মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ বিশেষ উদ্যোগত অসমৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত হৈ সদায় দেশখনক সেৱা কৰা বহুকেইজন বিশিষ্ট ব্যক্তিক আজি ইয়ালৈ মাতি আনিলে। আৰু প্ৰায় 25 গৰাকী ব্যক্তিয়ে বিভিন্ন ক্ষেত্ৰৰ প্ৰতিটো ক্ষেত্ৰৰে 25 গৰাকী ব্যক্তিয়ে খুব সুন্দৰভাৱে তেখেতসকলৰ অভিজ্ঞতা, নিজৰ নিজৰ ক্ষেত্ৰখনৰ পৰামৰ্শ আৰু ভৱিষ্যতৰ বাজেটত কি ধৰণৰ কথাৰ সংযোজন, এই কথাখিনি আমাৰ আগত দাঙি ধৰিলে। বিত্তমন্ত্ৰী হিচাপে মই লগতে মোৰ সতীৰ্থ মন্ত্ৰীসকলো বহুকেইজন ইয়াত উপস্থিত আছে। তেখেতসকলেও তেখেতসকলৰ বিভাগসমূহৰ বিষয়ে দাঙি ধৰা বক্তব্যখিনি শুনিলে। আৰু মই ভাবোঁ যে আপোনালোকৰ যি লক্ষ্য বা যি উদ্দেশ্যৰে আমাক পৰামৰ্শখিনি দিছে, আমি সেই পৰামৰ্শখিনি আগন্তুক বাজেটত কিমানখিনি সন্নিৱিষ্ট কৰিব পাৰোঁ বা কেনেকৈ এখন প্ৰেক্টিকেল বাজেট, মই জনমুখী বুলি নকওঁ, জনমুখী নিশ্চয়কৈ কল্যাণকামী চৰকাৰৰ এখন বাজেট জনমুখী হ'বই লাগিব, কিন্তু আমি বিচাৰোঁ এখন প্ৰেক্টিকেল বাজেট, ব্যৱহাৰিক বাজেট। যোৱা সময়ত যদি আপোনালোকে চাই, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত বাজেটৰ ইউটিলাইজেশ্যন আমি 85-86% আৰু প্ৰেক্টিকেলি এইটো প্ৰায় 90%লৈকে ইউটিলাইজেশ্যন আমি নিছোঁ। আৰু আমাৰ লক্ষ্যটো হ'ল যে আমি যি বাজেটত কম, যি বাজেটত ধৰিম, যাতে আমি 100% তাক ইউটিলাইজেশ্যনলৈ নিব পাৰোঁ। এই কথাবিলাক আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ। যোৱা সময়ত আজি 10 বছৰ আমাৰ চৰকাৰখন অতিক্ৰম কৰি 11 বছৰত আমি ভৰি দিলোঁ। ইয়াৰ আগৰ যিবিলাক উদাহৰণ আছিল, এই উদাহৰণবিলাক এনেকুৱা যে বাজেটত এখন বহুত ডাঙৰ বাজেট ধৰা হয়, কিন্তু এক্সপেণ্ডিচাৰ গৈ 50%, 45%, 58%, 56% ইমানেই আছিল এক্সপেণ্ডিচাৰ। কিন্তু সেই পৰিৱেশৰ পৰা আজি অসমে 85-86 বা 90% এক্সপেণ্ডিচাৰলৈ আহিলে। এয়া হ'ল আমাৰ ৰাজ্যখনৰ প্ৰশাসনিক দক্ষতা আৰু ৰাইজৰ সহায় সহযোগিতা, বিষয়াসকলৰ সহায় সহযোগিতা, আৰু সেইধৰণে আমাৰ বাজেটখন এতিয়া এটা প্ৰেক্টিকেল বাজেটলৈ ৰূপান্তৰিত হৈছে। অসমত মানুহৰ এটা ধাৰণা আছিল যে আমি কেন্দ্ৰৰ পৰা আমি উপযুক্তখিনি নাপাওঁ, আমাক শোষণ কৰে, মাহীয়াৰ দৃষ্টিৰে চাই, এইবিলাক অসমৰ এটা পুৰণি শ্লোগানৰ দৰে আছিল। আজিও কিছুমান মানুহে এই কথাবিলাক আওৰাই থাকিব বিচাৰে, কিন্তু আজিৰ অসম এনেকুৱা এখন ৰাজ্যলৈ পৰিণত হ'ল যে যিখন অসমত এগৰাকী প্ৰধানমন্ত্ৰীয়ে তেওঁৰ কাৰ্যকালত 35 বাৰ 36 বাৰকৈ এখন ৰাজ্যত আহিব পাৰে। এই হ'ল অসমৰ পৰিৱৰ্তন, যে প্ৰধানমন্ত্ৰী আহে 35-36 বাৰ। প্ৰতিগৰাকী মন্ত্ৰী, কেন্দ্ৰ চৰকাৰৰ প্ৰতিগৰাকী মন্ত্ৰী প্ৰতিটো মাহতে এনেকুৱা এটা দিন নাথাকে যে এটা সপ্তাহত আমাৰ ওচৰত কেন্দ্ৰীয় মন্ত্ৰী অহা নাই, এনেকুৱা এটা দিন আমি আজি 10 বছৰত দেখা নাই। গতিকে সেইধৰণে অসমে আজি কেন্দ্ৰৰ পৰা সহায় পাইছে, কেন্দ্ৰৰ পৰা গুৰুত্ব পাইছে। আৰু আমাৰ চৰকাৰখন যেতিয়া ৰাইজৰ মাজলৈ আহিছিল, আমি সদায় এটা কথা কৈছিলোঁ যে আমি জাতি মাটি ভেটিৰ গুৰুত্ব ৰাখিব লাগিব, আৰু তাৰ লগে লগে আমি আমাৰ সভ্যতা সংস্কৃতিকো ৰক্ষা কৰি যাব লাগিব। আজি আমি গৌৰৱ অনুভৱ কৰোঁ যে এফালে আমি মিছন বসুন্ধৰাৰ মাজেৰে 3,56,000 পৰিয়ালক 4,53,000 বিঘা মাটিৰ অধিকাৰ যেনেকৈ দিছোঁ, ঠিক তেনেদৰে
1,60,000 বেদখল কৰি থকা ভূমি আমি বনাঞ্চলে হওক ধৰ্মাঞ্চলে হওক আজি উচ্ছেদ কৰিবলৈ আমাৰ চৰকাৰখনে সক্ষম হৈছে। এয়া হ'ল আমাৰ মাত্ৰ মই আমাৰ চৰকাৰৰ লক্ষ্যখিনিৰ কাৰণে কৈছোঁ যে আমি সাধাৰণ মানুহক তেওঁলোকৰ অধিকাৰ আমি সাব্যস্ত কৰাৰ চেষ্টা কৰিছোঁ আৰু তেনেকে আমাক আগ্ৰাসন কৰা আমাক বিভিন্ন ধৰণে আগ্ৰাসন কৰা ব্যৱস্থাটোৰ বিৰুদ্ধে আমি থিয় দিছোঁ। আজি অসমৰ চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত চাহ বাগানৰ শ্ৰমিক বন্ধুসকলক কেনেকে নিজৰ মাটিৰ অধিকাৰ দিব পাৰে তাৰ কাৰণে আজি চিন্তা কৰি বাগানৰ লাইনৰ মাটিও তেওঁলোকৰ নামত পট্টা দিয়াৰ কথা আমাৰ চৰকাৰখনে আৰম্ভ কৰিছে। তাৰমানে এই পৰ্যায়লৈ চৰকাৰে মাটিৰ অধিকাৰ দি আমাক সুৰক্ষিত কৰিব বিচাৰিছে। আজি আপোনালোকে জানে যে আমি অসমত প্ৰথমখন এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্বাচনৰ সময়ত আমি UCCৰ কথা কৈছিলোঁ। নিৰ্বাচনৰ সময়ত আমি নাৰী শক্তি আগবঢ়াই নিয়াৰ কথা কৈছিলোঁ আৰু প্ৰথমখন বিধানসভাৰ অধিৱেশনতে UCC গ্ৰহণ কৰি নাৰী শক্তি বন্ধন অধিনিয়মক সমৰ্থন জনাই অনুমোদন জনাই আমাৰ চৰকাৰে প্ৰথম অধিৱেশনত এক দৃষ্টান্তমূলক সিদ্ধান্ত দিয়াৰ কাৰণে চেষ্টা কৰিছে যে আমি ৰাইজৰ প্ৰতি কি ধৰণে দায়বদ্ধ। আমাৰ চৰকাৰৰ এইবাৰ বাজেট প্ৰস্তুতৰ আধাৰটোৱে আছিল আমাৰ সংকল্প পত্ৰ। ভাৰতীয় জনতা পাৰ্টীয়ে যিখন সংকল্প পত্ৰক লৈ আমি ৰাইজৰ মাজলৈকে গৈছিলোঁ, বিত্তমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশনা আছিল যে প্ৰতিটো বিভাগে সংকল্প পত্ৰত যি কথা আমি কৈছিলোঁ বাজেট প্ৰস্তুতৰ সময়ত তাক আধাৰ হিচাপে ল'ব লাগিব আৰু তাকে আমি আধাৰ হিচাপে লৈ কাম আমি আৰম্ভ কৰিছোঁ। প্ৰত্যেকটো বিভাগে যোৱা নিৰ্বাচনৰ ভাৰতীয় জনতা পাৰ্টীৰ সংকল্প পত্ৰত থকা কথাখিনিকে বাজেটত প্ৰতিফলন কৰিবৰ কাৰণে প্ৰত্যেকজন বিভাগৰ মন্ত্ৰী বিষয়াসকলে কাম কৰিছে আৰু সেই ধৰণে বাজেটখন আহিব বুলি আমি আশা ৰাখিছোঁ। আপোনালোকে জানে যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লক্ষ্যই হ'ল অসমখনক কেনেকৈ আমি আত্মনিৰ্ভৰশীল কৰিব পাৰোঁ। আজি অসমে যিসমূহ তথ্য আমাৰ বিভাগে দিছে মই সেই তথ্যবিলাকৰ পুনৰাবৃত্তি কৰিব খোজা নাই, কিন্তু ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়ায়ো 45% গ্ৰোথেৰে বৃদ্ধিৰে আমাৰ অসমখনক ভাৰতবৰ্ষৰ ভিতৰত দ্ৰুততম বিকশিত ৰাজ্য হিচাপে আজি স্বীকৃতি দিবলৈ বাধ্য হৈছে। অসমৰ উন্নয়নৰ সেই ধৰণৰ এক বিকাশৰ যাত্ৰা আমি আৰম্ভ কৰিছোঁ। আজি 2028 চনত 10 লাখ কোটি টকাৰ অৰ্থনীতিৰ কথা আজি অসমে ভাবিব পৰা হৈছে। অসমৰ দৰে ৰাজ্যই অহা 2028 চনত 10 লাখ কোটি টকাৰ অৰ্থনীতি হ'ব, এয়া ভাবিব পৰাটো আমাৰ কাৰণে এটা গৌৰৱ যে সেই পৰিৱেশলৈকে আমি আহিছোঁ। মই আশা ৰাখোঁ যে আপোনালোকে যিবিলাক পৰামৰ্শ আমাক দিছে এই পৰামৰ্শবিলাক আমি সকলো সময়তে নিশ্চয়কৈ কিমানখিনি ইনক্লুড কৰিব পাৰোঁ তাক চাম আৰু আপোনালোকৰ পৰামৰ্শবিলাকো আপোনালোকে নিজৰ নিজৰ ক্ষেত্ৰখনত থকা বাস্তৱ জীৱনৰ কিছু অভিজ্ঞতা আপোনালোকে বিভিন্ন ক্ষেত্ৰত বহুদিন ধৰি কাম কৰিছে, সেই কাম কৰা ক্ষেত্ৰখনত অভিজ্ঞতাসমূহ আমাক কৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি কিছুমান এয়াৰষ্টিকৰ ওপৰত আমি ৰাজ্যখনৰ উন্নয়ন ব্যৱহাৰ কৰে, যেনেকৈ MMR, IMR, GSDP গ্ৰোথ বা আমাৰ বিভিন্ন ধৰণৰ আমাৰ ছ'চিয়েল ছেক্টৰৰ ইণ্ডিকেশ্যনসমূহক আমি গুৰুত্ব প্ৰদান কৰোঁ। আজি অসমে MMRৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় যিটো গড় তাতকৈ আগবাঢ়ি যোৱাটো অসমৰ কাৰণে গৌৰৱৰ বিষয়, কাৰণ এইখন ৰাজ্যত এটা সময়ত আছিল ৰাষ্ট্ৰীয় গড়ৰ বহুত তলত থাকে। আজি অসমে যি চাইল্ড মেৰেজৰ ক্ষেত্ৰত যি ধৰণৰ এটা সুন্দৰ পদক্ষেপ দেখুৱাইছে,
84% শিশু বিবাহ হ্ৰাস কৰাটো অসমৰ কাৰণে ডাঙৰ কথা। অসমৰ দৰে ৰাজ্য এখনে 84% চাইল্ড মেৰেজ হ্ৰাস কৰি আনিবলৈ সক্ষম হৈছে। এই ধৰণে অসমে আজি কাম কৰিছে। ঠিক তেনেকৈ আমাৰ সকলোৰে অলপ আগতে আপোনালোকক যেতিয়া আমাৰ এডভান্টেজ আসামৰ এটা প্ৰেজেণ্টেশ্যন দিছিলে, সেই প্ৰেজেণ্টেশ্যনত গম পাইছে যে আমাৰ অসমত কি ধৰণৰ ইনভেষ্টমেণ্ট আৰম্ভ হৈছে। অসমে হয়তো কেতিয়াও ভবাও নাছিল যে কেতিয়াবা ২৭,০০০ কোটি টকা বিনিয়োগেৰে অসমত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হ'ব। সিদিনাখন আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এটা আলোচনাত তেওঁ কৈছে যে ইয়াতকৈ ডাঙৰ আকৌ ছেমি কণ্ডাক্টৰৰ ইণ্ডাষ্ট্ৰীৰ ইনভেষ্টমেণ্ট প্ৰপ'জেল অসমলৈকে আহিছে। ইয়াতকৈ ৩ গুণ ডাঙৰ ইণ্ডাষ্ট্ৰীৰ ছেমি কণ্ডাক্টৰৰ ইণ্ডাষ্ট্ৰীৰ ইনভেষ্টমেণ্ট প্ৰপ'জেল আজি অসমে পাবলৈ সক্ষম হৈছে। যিখন ৰাজ্যত ১ কোটি ২ কোটি ৫ কোটি টকা বিনিয়োগ কৰিবলৈ ব্যৱসায়ী অহাৰ পৰিৱেশ নাছিল, সেইখন ৰাজ্যত এটা বছৰত ৫ লাখ কোটি টকা ব্যৱহাৰ কৰিবলৈ বিনিয়োগ কৰিবলৈ ওলাই অহাটো বহুত ডাঙৰ কথা। আজি ৫ লাখ কোটি টকাৰ বিনিয়োগ কৰিবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰি চুক্তি স্বাক্ষৰ কৰিছে। এই কথাবিলাকৰ পৰা আমি বুজিব লাগিব যে অসমক আমি কি পৰিৱেশলৈকে লৈ গৈছোঁ আৰু কেনেকৈ ধৰি ৰখাৰ প্ৰয়োজন আছে। আপোনালোকে জানে যে আমাৰ উন্নতি বুলি যিসকল ব্যৱসায়ৰ লগত থাকে তেওঁলোকে জানে যে উন্নতি নামৰ এটা আঁচনি আছিল কেন্দ্ৰ চৰকাৰৰ। তাত 6,000 crore 10,000 crore পুল 6,000 crore ৰাজ্যসমূহৰ ভিতৰত ভগাই দিয়া হৈছিল যে প্ৰত্যেক ৰাজ্যই ইমান এমাউণ্টত তেওঁলোকে বেনিফিটবিলাক পাব। আৰু 4,000 crore এটা পুল ৰখা হৈছিল। অসমে নিজৰ ভাগৰ অংশটো শেষ কৰি পুলৰো আটাইখিনি অংশ অসমে শেষ কৰি বিনিয়োগ কৰাৰ সেই পৰিৱেশ অসমত আহিছে। তাৰমানে অসমখনত সেই ধৰণৰ বিনিয়োগকাৰী, সেই ধৰণৰ উদ্যোগী আজি আহিছে। গতিকে আমি এই কথাবিলাকক আমি চিন্তা কৰিব লাগিব। আৰু অসমৰ জিঅ'গ্ৰাফিৰ লগত কি ধৰণৰ উদ্যোগৰ প্ৰয়োজন, আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সোলাৰ প্ৰজেক্টত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে। গ্ৰীণ এনাৰ্জি, সেই ধৰণৰ সোলাৰ প্ৰজেক্টসমূহ আমাৰ ধৰাতললৈ অহা আৰম্ভ হৈছে। কিন্তু তাৰ লগে লগে আজি আমি চিন্তা কি কৰিছোঁ, পাম ষ্ট'ৰেজ প্ৰজেক্ট। কাৰণ অসমত বা ভাৰতবৰ্ষত আজিকালি দিনৰ ভাগত যথেষ্ট সোলাৰ উৎপাদন হয়, য'ত আমি ১ টকা ২ টকা কেতিয়াবা ১ টকা ২ টকাটো কিনিব পৰা পৰিৱেশ এটা হয় অপেন মাৰ্কেটত দিনৰ ভাগত। কিন্তু সেই একে পাৱাৰ ৰাতিলৈকে ১০ টকাটো পোৱা নাযায়। গতিকে ৰাতিৰ সময়ত এই সোলাৰ পাৱাৰক আমি কেনেকৈ ষ্ট'ৰেজ কৰি ব্যৱহাৰ কৰিব পাৰোঁ, সেই ধৰণৰ পৰিকল্পনাৰে আজি পাম ষ্ট'ৰেজ, যে দিনত পোৱা কম দামত পোৱা শক্তি বা পাৱাৰটো আমি ৰাতিলৈকে ষ্ট'ৰেজ কৰি ৰাখিম। কাৰণ অসমৰ যিটো জিঅ'গ্ৰাফি, কাৰ্বি আংলং, ডিমা হাছাওত পাহাৰৰ যিটো জিঅ'গ্ৰাফি, সেই ধৰণৰ ভূতলত আমি এনেকুৱাকৈ পাম ষ্ট'ৰেজ কৰি দিনৰ সৌৰ শক্তিটো ৰাতিলৈকে ৰাখি থ'ব পাৰিম আৰু ৰাতি তাক ব্যৱহাৰ কৰিব পাৰিম, য'ত আমি কম দামত সৌৰ শক্তি লৈ ৰাতি সেইটো ব্যৱহাৰ কৰিব পাৰিম। আজি সেই ধৰণৰ পাম ষ্ট'ৰেজৰ কাৰণে আজি অসমখনে আগবাঢ়িছে। আৰু এইবিলাক যেতিয়া আমি কৰিম তেতিয়া আমাৰ উদ্যোগীকৰণে এক বিশেষ ৰূপ পাব। কাৰণ উদ্যোগৰ লগত আটাইতকৈ প্ৰয়োজনীয় কথাটোৱে হ'ল পাৱাৰ। সেইকাৰণে আমি সেই ধৰণৰ চিন্তা চৰ্চাৰে আজি আমাৰ চৰকাৰখনে আগবাঢ়িছে। আজি আমাৰ কাৰণে সৌভাগ্য এইটোৱেই যে কেইদিনমান আগতে ইউৰোপীয়ান ইউনিয়নৰ এটা প্ৰতিনিধি দল ইয়ালৈ আহিছিল। অসমত তেওঁলোকে সভা কৰিলে, কনফাৰেঞ্চ কৰিলে। আৰু তেখেতসকলে এতিয়া অসমৰ কিছুমান ছেক্টৰত অত্যন্ত গুৰুত্ব দিবলৈ চিন্তা কৰিছে। আমাৰ যিটো ফ্ৰেগমেণ্ট ছেক্টৰ, আমাৰ সুগন্ধি বা আমাৰ মেডিচিনেল ছেক্টৰ, আজি অসমৰ অগৰ ব্যৱসায় বা সাঁচি গছে কিমান ডাঙৰ ইণ্টাৰনেশ্যনেল মাৰ্কেটত অৰিহণা যোগাব পাৰে, সেই কথাটো হয়তো আমি অসমৰ মানুহে আজিও উপলব্ধি কৰা নাই। সৌভাগ্যবশতঃ মুখ্যমন্ত্ৰী ডাঙৰীয়াই
বন বিভাগৰো দায়িত্ব মোৰ ওচৰতে দিছে আজিও আমি ৰাতিপুৱা সময়ত অগৰ উদ্যোগীসকলক কেনেকৈ অগৰে সমানে চাহপাতৰ দৰে অসমৰ অৰ্থনীতিত এটা ডাঙৰ প্ৰভাৱ পেলাব পাৰে অসমৰ অৰ্থনীতিত আটাইতকৈ ডাঙৰ অৰিহণা যোগাব পাৰে সেই সম্ভাৱনাও আজি অসমত অগৰত আছে সেইকাৰণে আমি নতুনকৈ অগৰ উদ্যোগক কেনেকৈ আগবঢ়াব পাৰোঁ এই কথাটো আমি চিন্তা কৰিব আৰম্ভ কৰিছোঁ এই বছৰ আমি আমাৰ চৰকাৰখনে সেই ধৰণৰ যিবিলাক উদ্যোগ যিবিলাক ব্যৱসায় আমাক ৰাজ্যখনৰ বৰ্তমান পৰিৱেশত অত্যন্ত প্ৰয়োজনীয় বা আমাৰ সম্পদ হিচাপে আছে তাক কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ তাৰ পৰিকল্পনা আমি এই বছৰসমূহত কৰিব লাগিব আজি অসমে এটা কথা স্পষ্ট যে অসমৰ ৰাইজে কেতিয়াও নিবিচাৰে যে নতুনকৈ কিবা কৰ কাটাল বঢ়াই দিয়ক কিন্তু অসমখন আগবাঢ়িব লাগিব ৰাজহ অবিহনেতো অসমখন আগবাঢ়িব নোৱাৰে গতিকে ৰাজহ বৃদ্ধি কৰিব লাগিব আৰু জনসাধাৰণৰ ওচৰত কোনো ধৰণৰ কৰৰ বোজাও থাকিব নালাগিব আৰু সেই দিশেৰে কাম কৰাটো ইমান সহজ নহয় আজি আমাৰ চৰকাৰে বা বিত্তমন্ত্ৰী হিচাপে মই দায়িত্ব লোৱাৰ পিছৰ পৰাই প্ৰতিটো সময়ত চেষ্টা কৰি আছোঁ যে আমাৰ ৰেভিনিউ লিকেজ যে আমাৰ ৰেভিনিউ বহুত ঠাইত লিকেজ হয় মই যোৱাকালি পৰহিও ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিভিন্ন সভা সমিতি কৰিছোঁ ক'ত আমাৰ লিকেজ আছে আমাৰ জিএছটিত ক'ত লিকেজ আছে ফৰেষ্টত ক'ত লিকেজ আছে আমি কেনেকৈ আমাৰ ৰাজহৰ যিটো সুৰুঙা এই সুৰুঙাবিলাক কেনেকৈ নোহোৱা কৰিব পাৰোঁ আৰু এইটো ঠিক যে এইবাৰ আমাৰ লক্ষ্য হ'ব যে হিউমেন ইণ্টাৰফাৰেন্স এই ৰাজহ ক্ষেত্ৰখনত বা ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰখনত হিউমেন ইণ্টাৰফাৰেন্স কমাই টেকন'লজিৰ জৰিয়তে কেনেকৈ তাক আমি সচল কৰিব পাৰোঁ যে টেকন'লজিৰ জৰিয়তে আমি যাতে তাৰ ৰাজহৰ লিকেজ বা সুৰুঙাটো আমি বন্ধ কৰিব পাৰোঁ তাৰ পৰিকল্পনা আমাৰ থাকিব কাৰণ ৰাজহ বৃদ্ধি নহ'লে দেশখনত আপুনি যি কথাই নকওক কিয় ইয়াৰতো উন্নয়নৰ কাৰণে ৰাজহ লাগিব আমিতো পৰৰ মুখাপেক্ষী ৰাজ্য এখন হৈ থাকিব নোৱাৰোঁ যে কেন্দ্ৰই আমাক পইচা দিব বা আমি বিভিন্ন চ'ৰ্চৰ পৰা পইচা ল'ম সেইটোৰে চলি থাকিম এইটো হ'ব নোৱাৰে নিজৰ ৰাজহ বৃদ্ধি কৰিব লাগিব আজি অসমে আপোনালোকে জানে যে অসমে যোৱা বছৰ প্ৰায় 18,000 কোটি টকা আমি জিএছটিৰ পৰা পাইছিলোঁ কিন্তু আমাৰ ৰাজ্যখনত সম্ভাৱনা আছে আজিও বহু জিএছটিৰ ব্যৱস্থা বা আওতাৰ বাহিৰত থকা লোকক আমি কেনেকৈ জিএছটিৰ আওতালৈ আনিব পাৰোঁ আজি অসমৰ টেক্স নেটৱৰ্কটো কেনেকৈ বঢ়াব পৰা যায় জিএছটি নেটৱৰ্কটো কেনেকৈ বঢ়াব পৰা যায় উইদাউট ইম্প'জিং এনি টেক্স কোনো ধৰণৰ কৰ কাটাল প্ৰয়োগ নকৰাকৈ আমাৰ টেক্স নেটৱৰ্কটো বঢ়াই মানুহৰ মাজত সেই সচেতনতাটো আনি কেনেকৈ আমি কাম কৰিব পাৰোঁ তাক আমি চিন্তা কৰিব লাগিব অসমত কিছুমান নতুন সম্ভাৱনা আমি লক্ষ্য কৰি আছোঁ যোৱা সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষভাৱে গুৰুত্ব দিছিল যে অসমৰ খনিজাত সম্পদসমূহৰ আৰু সম্ভাৱনা ক'ৰবাত আছে নেকি সৌভাগ্যবশতঃ জিঅ'লজিকেল ছাৰ্ভে হওক বা বিভিন্ন এনেকুৱা ধৰণৰ সংগঠনে যোৱা কেইটামান বছৰ যোৱা 2-3 বছৰ ধৰি অসমৰ বিভিন্ন ঠাইত নতুনকৈ গৱেষণা বা তেওঁলোকৰ বিভিন্ন ধৰণৰ ব্যৱস্থা চলাইছিল আৰু হয়তো এনেকুৱা কিছুমান তথ্য আমাৰ ওচৰলৈ আহি আছে যে অসমে হয়তো আৰু বহুত ভাল খনিজ বা খনিজাত দ্ৰব্য অসমৰ মাটিত বা অসমৰ ভূমিত ওলাব পাৰে আজি অসমৰ বিভিন্ন অঞ্চলত ৰেয়াৰ আৰ্থৰ দৰে খনিজ সম্পদৰো উপস্থিতি আমি দেখিছোঁ গতিকে ইয়াক আমি কেনেকৈ কেপিটেলাইজ কৰিব পাৰোঁ সেই কথাবিলাকো আগন্তুক দিনত আমাৰ কাৰণে অত্যন্ত লক্ষণীয় হ'ব অসমৰ এগ্ৰিকালচাৰ ছেক্টৰটো হ'ল অসমৰ আটাইতকৈ মূল ছেক্টৰ প্ৰধান ছেক্টৰ কিন্তু এই ছেক্টৰটোত আমি যি ধৰণে উৎপাদন বৃদ্ধি কৰিছোঁ ৰাজ্যখন আত্মনিৰ্ভৰশীল হ'বলৈ গৈছোঁ সেয়া ভাল কথা আজি আমাৰ বিভিন্ন এগ্ৰিকালচাৰ ছেক্টৰতে হওক ভেটেনেৰি ছেক্টৰতে হওক ফিচাৰী ছেক্টৰতে হওক
আত্মনিৰ্ভৰশীলতা বাঢ়ি আহিছে। এটা সময় আছিল আমি মাছ মাংস কণী সকলো বেলেগৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছে। আজি আমাৰ যুৱক যুৱতীয়ে কণী উৎপাদন মাছ উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট ভাল ফল দেখুৱাইছে। কিন্তু আমি আজিৰ তাৰিখত লক্ষ্য কৰিবলগীয়া কথাটো হ'ল যে আমাৰ যিটো মেইন ষ্ট্ৰীম মানুহ খিলঞ্জীয়া মানুহ এই লোকসকলৰ কৃষি কৰ্মৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰা, কৃষি কৰ্মৰ লগত তেওঁলোকক জড়িত কৰাটো আজিৰ সময়ৰ আটাইতকৈ ডাঙৰ চেলেঞ্জ। এটা আটাইতকৈ ডাঙৰ চেলেঞ্জ। উৎপাদন বৃদ্ধি হ'লে নহ'ব, উৎপাদনৰ লগত আমাৰ মানুহ আমি কনজিউমাৰ হৈ গৈ আছো নে আমি প্ৰডিউচাৰ হৈ গৈ আছো? আমি উপভোক্তা হৈ থাকিম নে আমি উৎপাদনকাৰী হ'ম? এই উৎপাদনকাৰীসকল কোন? আমাৰ খিলঞ্জীয়া মানুহৰ হাতত উৎপাদনৰ ব্যৱস্থাটো আহিব লাগিব। আৰু যদি খিলঞ্জীয়া মানুহৰ হাতত উৎপাদনৰ ব্যৱস্থাটো নাহে তেতিয়াহ'লে দেখাত ইকনমিটো বাঢ়ি থাকিব, কিন্তু আমাৰ মানুহে মূৰ দাঙি থাকিব নোৱাৰিব। সেইকাৰণে আমাৰ চৰকাৰে ধানৰ পৰা সৰিয়হলৈকে MSPৰ ব্যৱস্থা কৰিছিল। আজি মাকৈটো MSP কৰিব লাগে বুলি কৈছে, আমি সেইবিলাকত আছো। কাৰণ এই MSP এইকাৰণে কৰা হৈছিল যাতে আমাৰ মানুহে পৰ্যাপ্ত মূল্য পায়। পৰ্যাপ্ত মূল্য পালে তেওঁলোকে কৃষি ক্ষেত্ৰখনলৈ আহিব। কৃষি ক্ষেত্ৰৰ কাৰণে সেই ধৰণৰ সজাগতা সৃষ্টি কৰাটো আমাৰ ৰাইজৰ প্ৰতিজন মানুহৰ দায়িত্ব। আমি সেইকাৰণে যোৱা সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যদি আপোনালোকে চাই, যেতিয়া অসম গৌৰৱ, অসম সৌৰভ, অসম বৈভৱ দিয়া হয়, আমি সেইসকল লোকক বিচাৰি বিচাৰি তেওঁলোকক সেই সন্মান দিছিলোঁ। এইকাৰণে যোনে অসমৰ অৰ্থনীতিত বৃহৎ অৰিহণা যোগায়। অসমখনক ভাৰতবৰ্ষৰ GDP গ্ৰোথত যিসকলে অৰিহণা যোগাই আছে, যিসমূহে মানুহে আমাৰ অৰ্থনীতিটোক আগবঢ়াই নিয়াৰ কাৰণে দিন ৰাতি কষ্ট কৰিছে, তেওঁলোক হ'ল আমাৰ অসমৰ গৌৰৱ। সেই গৌৰৱবিলাকক আমি এতিয়া উৎসাহিত কৰিব লাগিব। কাৰণ যোৱা প্ৰায় 3টা দশকত এনেকুৱা কিছুমান সমাজ ব্যৱস্থাৰ মাজেৰে আমি আহিছিলোঁ যে এই সামাজিক পৰিৱেশৰ মাজত আমাৰ কিছুমান নতুন প্ৰজন্মৰ নামত ধাৰণাও চেঞ্জ হৈ গৈছিল। আমি কিছুমান নকৰিবলগীয়া কামৰ লগত জড়িত হৈ গৈছিলোঁ। কিন্তু মই আজি আনন্দ অনুভৱ কৰোঁ যে নতুন প্ৰজন্মই এতিয়া সেই কথাবিলাক বুজি পোৱা আৰম্ভ হৈছে। নতুন প্ৰজন্মই সেই ধৰণে আজি কাম কৰিছে। আজি আমাৰ মাজত যিসকলে বিভিন্ন ধৰণৰ অভিজ্ঞতা কৈছে, আমাৰ অভিজিত বৰুৱা ডাঙৰীয়াই MSME চেক্টৰটোক আগবঢ়োৱাৰ কথা কৈছে। নিশ্চয়কৈ আমি MSME চেক্টৰটো আগবঢ়াব লাগিব। যোৱা 2 দিন আগত যিখন কেবিনেট হৈছিলে, এই কেবিনেটতে আমি সিদ্ধান্ত লৈছোঁ যে এগ্ৰিকালচাৰ মাটিত যদি কোনোবাই MSME উদ্যোগ কৰে, তাৰ কাৰণে আৰু তেওঁ পাৰ্মিশ্যন বিচাৰি ডিচিৰ ওচৰত গৈ থাকিব নালাগে। তেওঁৰ MSME চেক্টৰটো কৰাৰ লগে লগে সেই মাটিৰ ক্লাছটো নিজে নিজে পৰিৱৰ্তন কৰিব পৰা তেওঁৰ অধিকাৰ আহি গ'ল। তাৰমানে আমি ইজ অফ ডুইং বিজনেছ কেনেকৈ আগবঢ়াব পাৰি, এই কথাটো আমি কিয় কৰা হৈছে যে MSME চেক্টৰটোক আমি আগবঢ়াব লাগিব। সেই কথাবিলাকত আমি গুৰুত্ব প্ৰদান কৰিছোঁ। আজি বাঁহ বেতৰ উদ্যোগৰ কথা আমাৰ বৰুৱা ডাঙৰীয়াই কৈছে। অসম চৰকাৰে কেবিনেটত সিদ্ধান্ত লৈ থৈছে যে অসম PWD যিবিলাক কনষ্ট্ৰাকশ্যন কৰে তাত মিনিমাম 5% বেম্বো এণ্ড বেম্বো বেছ প্ৰডাক্ট ইউজ কৰিব লাগে। আমাৰ চৰকাৰে সেইটো বিচাৰি আছে যে অসমত বাঁহৰ ব্যৱহাৰটো হওক। 5% গোটেই ব্যৱস্থাটোৰ কনষ্ট্ৰাকশ্যনৰ 5% বেম্বো বা বেম্বো বেছ উদ্যোগ বা বেম্বো বেছ বস্তু তাত ব্যৱহাৰ কৰিব লাগিব। সেই ধৰণে আজি আমাৰ চৰকাৰখনে চিন্তা কৰিছে। আজি নিশ্চয়কৈ বহুকেইজন শিক্ষানুষ্ঠানৰ বিশ্ববিদ্যালয়ৰ মুৰব্বী ইয়াত আছে। সকলোৱে এই কথাবিলাক কৈছে যে বিশ্ববিদ্যালয়সমূহলৈকে বিভিন্ন ধৰণৰ অনুদান ইত্যাদিৰ প্ৰয়োজন আছে। কিন্তু মই ভাবোঁ যে আমি এতিয়া নতুন যুগলৈ আহিছোঁ। নতুন যুগৰ চিন্তা চৰ্চাৰে বিশ্ববিদ্যালয়সমূহে চিন্তা কৰিব লাগিব যে তেওঁলোকে সেলফ সাস্টেইন হ'বৰ কাৰণে কি কি পৰিকল্পনা কৰিব। অকল চৰকাৰ মুখপক্ষী হ'ব নালাগে বিশ্ববিদ্যালয়বিলাক। বিশ্ববিদ্যালয়বিলাকে নিজে চিন্তা কৰিব লাগিব যে আমি আমাৰ ৰিসোৰ্স কেনেকৈ মোবিলাইজ কৰিম,
আমি আমাৰ চিন্তা কেনেকৈ কৰিম বিশ্ববিদ্যালয়সকলে এইটো ভাবিব নালাগে চৰকাৰে আপোনালোকক দৰমহা দিব পেঞ্চন দিব অন্যান্য সুবিধা দিব কিন্তু বিশ্ববিদ্যালয়খন মেনেজ কৰিবৰ কাৰণে বিশ্ববিদ্যালয়খন ডেভেলপমেণ্ট কৰিবৰ কাৰণে আপোনালোকে নিজৰ ইনোভেটিভ চিন্তাবিলাক কৰিব লাগিব এইটো আজিৰ সময়ৰ আহ্বান আজিৰ তাৰিখত বিশ্বত যিবিলাক বিশ্ববিদ্যালয়ে নিজক জিলিকাই ৰাখিছে সেইবিলাক বিশ্ববিদ্যালয় কিন্তু চৰকাৰৰ ওপৰত পুৰা মুখাপেক্ষী হৈ চলি থকা নাই সেইবিলাক আমি চিন্তা কৰিব লাগিব আজি আমাৰ ইয়াত আসাম ইঞ্জিনিয়াৰিং কলেজৰ প্ৰিন্সিপাল আছে তেখেতে কৈছে মই যেতিয়া স্কিল মিনিষ্টাৰ আছিলোঁ তেতিয়া তেখেতসকলৰ তাত আমি দছাল্টৰ এটা চেণ্টাৰ আৰম্ভ কৰিছিলোঁ most probably আৰম্ভ হৈছে নে মই নাজানো হৈ গৈছে গতিকে দছাল্টৰ দৰে কোম্পানীক আমি আনি আসাম ইঞ্জিনিয়াৰিং কলেজৰ লগত টাই আপ কৰি তাত আমি 5000 স্কোয়াৰ ফিটৰ এখন ফ্লোৰ দিছিলোঁ তেওঁলোকক আৰু দছাল্টে কি কৰে অসমৰ ভাৰতবৰ্ষৰ সিকিউৰিটি সিস্টেমে বিশেষকৈ ডিফেন্স সিকিউৰিটি আমাৰ এয়াৰৰ বিভিন্ন ধৰণৰ এৰোপ্লেন ইত্যাদিৰ সিকিউৰিটি সিস্টেম ইত্যাদিৰ কাম কৰে আৰু তাত ইমান বেছি সম্ভাৱনা আছে আজি আমাৰ ল'ৰা ছোৱালী যদি তাত গৈ সেই ধৰণৰ কথাবিলাক শিকিব পাৰে তাৰ এমপ্লয়মেণ্টৰ কাৰণে কোনো অসুবিধা নাই এটা প্ৰত্যেকখন ইনষ্টিটিউটে চিন্তা কৰিব লাগিব যেনেকৈ নেইল এতিয়া চিন্তা কৰিছে দছাল্টক আমি সহায় কৰিছিলোঁ স্কিল ডিপাৰ্টমেণ্টে প্ৰত্যেকখন ইনষ্টিটিউটে চিন্তা কৰিব যে আমি কাৰ লগত টাই আপ কৰিম কোন এনেকুৱা বিশ্বৰ বা আগশাৰীৰ ভাৰতবৰ্ষৰ অনুষ্ঠান আছে যাক আমি আমাৰ অনুষ্ঠানলৈ আনি তাৰ পৰা আমি এটা ইনোভেটিভ চিন্তা চৰ্চাৰে আমাৰ ইনষ্টিটিউটখন আনিব কৰিব যাব পাৰোঁ আজি অসমত 1000 কোটি টকা বিনিয়োগ কৰি স্কিল ইউনিভাৰ্চিটি বনাই থকা হৈছে ভাৰতবৰ্ষত কতো ইমান ডাঙৰ স্কিল ইউনিভাৰ্চিটি হোৱা নাই এই স্কিল ইউনিভাৰ্চিটিখন প্ৰেক্টিকেল ফিল্ডত আমি আনিবৰ কাৰণে কি পৰামৰ্শ আছে কি ধৰণে আমি আমাৰ প্ৰয়োজনৰ বস্তুখিনি প্ৰয়োজনীয় স্কিলখিনি তাত আমি আনিব পাৰোঁ এই কথাবিলাক আমি চিন্তা কৰিব লাগিব হয় আজি আমাৰ এগৰাকী আগশাৰীৰ উদ্যোগী হেলথ সেক্টৰৰ নুমল বৰা ডাঙৰীয়াই খুব সুন্দৰ কথা কৈছে হেলথ সেক্টৰটোত আমি আগবাঢ়িবলৈ হয় আজিৰ তাৰিখত 1 লাখ বেডৰ প্ৰয়োজন আছে এতিয়া সেই সেক্টৰটোত আমি কাম কৰিবৰ কাৰণে আজি অসমে যি ধৰণে আগবাঢ়িছে বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্বাস্থ্য মন্ত্ৰী থকাৰ দিনৰ পৰাই যি পৰিকল্পনাৰে আগবঢ়াই নিছে আজি অসমৰ কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনে এক বেলেগ ধৰণৰ ভৱিষ্যত গঢ়িবৰ কাৰণে গৈ আছে অসমৰ কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনে যি কাম টাটা কেন্সাৰ কেয়াৰ ইনষ্টিটিউটৰ লগত কৰি আছে ইয়ে এদিন নহয় কিছুদিনৰ পিছতে বহুত বেছি দিনৰো প্ৰয়োজন নহয় গোটেই সাউথ ইষ্ট এছিয়াৰ কেন্সাৰ ট্ৰিটমেণ্টৰ হাব হিচাপে অসমখন পৰিগণিত হ'ব সেই পৰ্যায়লৈ আজি অসম গৈছে কাৰণ সেই ধৰণৰ আজি ইনফ্ৰাষ্ট্ৰাকচাৰ সেই ধৰণৰ ব্যৱস্থা আজি অসমৰ চৰকাৰী চিকিৎসালয়ত পেট চিটি মেচিন এই ধৰণৰ কথাবিলাক বাকি চৰকাৰী ব্যৱস্থাত ভবাই নাই আজি আমাৰ অসম চৰকাৰে সেই চৰকাৰী ব্যৱস্থাত আজি পেট চিটি মেচিনৰ কথা ভাবিছে বা কাম কৰিছে ভাবিছে নহয় ধৰাতললৈ আনিছে এই কথাবিলাক সেই কাৰণে আমি ভাবো যে আমাৰ বহুতখিনি পজিটিভ দিশেৰে আগবাঢ়ি গৈছে তাৰ আমি এতিয়া আটাইতকৈ গুৰুত্ব দিবলগীয়া কথাটোৱে হ'ল যে আমি আমাৰ বৰ্তমানৰ যিখন এগ্ৰিকালচাৰ সেক্টৰ স্কিল সেক্টৰটো যিবিলাক আজিৰ সময়ৰ লগত আটাইতকৈ প্ৰয়োজনীয় এই কথাবিলাকত আমি গুৰুত্ব দিব লাগিব আৰু ৰাইজৰ মাজত এটা সজাগতাৰ প্ৰয়োজন যে ৰাষ্ট্ৰখন আমাৰ ৰাজ্যখন আমাৰ কৰ ফাঁকি দিয়াটো আমাৰ দায়িত্ব নহয় কৰ দিয়াটো আমাৰ দায়িত্ব আজিৰ তাৰিখত অসুবিধাটো হৈছে যে কৰ নিদিয়া মানুহবিলাকৰ ইমান সংশোধনৰ কথা কৈ থাকে যে তেওঁলোকে নিজৰ প্ৰয়োজনীয়ভাৱে নিয়মভাৱে দিব লগা কৰটো কেনেকৈ ফাঁকি দিব পাৰে তাৰ ওপৰত ব্যস্ত থাকে কিন্তু তেওঁলোকক চৰকাৰে সব দিব লাগে সেইকাৰণে আমাৰ নতুন প্ৰজন্মৰ মাজত সজাগতা এইটো হ'ব লাগিব যে আমি কেনেকৈ ৰাষ্ট্ৰখনৰ অৰিহণাত আমি সহায় কৰিব পাৰোঁ আজি অসমৰ এই উন্নয়নৰ মূল কথাটোৱে হ'ল পৰিৱেশ আজি অসমৰ পৰিৱেশ পৰিৱৰ্তন হৈছিলে অসমৰ পৰিৱেশৰ পৰিৱৰ্তনৰ উদাহৰণ মই মাত্ৰ এটা কথাৰে কওঁ যে অসমৰ শিৱসাগৰ আৰু ডিব্ৰুগড় দুখন জিলাত যদি বছৰটোত কোনো এটা বন্ধ
কোনো এটা গণ্ডগোল কোনো এটা হিংসাত্মক ঘটনা নঘটে তেতিয়াহ'লে তেলৰ ৰয়েলটি প্ৰায় 1000 কোটি টকা বেছি পোৱা যায় 1000 কোটি টকা মানে দুখন মেডিকেল কলেজ অকল দুখন ডিস্ট্ৰিক্টত ধৰ্ণা আন্দোলন নহলে হ'ল বাকিয়ে ক'ব নালাগে এনেই 1000 কোটি টকা ৰয়েলটি পাম যোৱা দুটা বছৰত সেই পৰিবেশ আইছে কাৰণে আজি তেনেকে তেলৰ ৰয়েলটি 1000 কোটি টকালৈকে আমি বেছি পাইছো তাৰ মানে এই যে মেডিকেল কলেজ বনাই থাকিব পৰা হৈছে তাৰ কথা হ'ল কি ৰাইজে সেই পৰিবেশবিলাক আমাৰ মাজত আনিছে কিন্তু সেই পৰিবেশবিলাক যদি আমি ধৰি নাৰাখো তেতিয়াহ'লে আকৌ সেই পৰিবেশলৈ গুচি যাম সেইকাৰণে আমাৰ প্ৰয়োজন হ'ল এই পৰিবেশটো ধৰি ৰাখিব লাগিব মই টুৰিজিম মিনিষ্টাৰো আছিলোঁ টুৰিজিমৰ চেয়াৰমেনো আছিলোঁ বহুদিন তেতিয়া আমাৰ কাৰণে আটাইতকৈ ডাঙৰ চেলেঞ্জটো আছিল ভাৰতবৰ্ষৰ বাহিৰত য'তেই যাওঁ য'তেই আমি বিভিন্ন ধৰণৰ ৰোড শ্ব' কৰিব যাওঁ বিভিন্ন ধৰণৰ প্ৰমোচনত যাওঁ সদায় ইউৰোপিয়ান কাণ্ট্ৰিবিলাকৰ ডেভেলপ কাণ্ট্ৰিবিলাকৰ এটাই কথা যে আমাৰ ষ্টেট এডভাইজাৰীবিলাকত ওলালেই লিখা থাকে ৰেড জোন ইয়েলো জোন ইয়াত যাব নালাগে বহুত ইমাৰ্জেঞ্চি নহ'লে কেতিয়াও সেইবিলাক ঠাই ভিজিট কৰিব নালাগে এনেকুৱা ধৰণৰ এডভাইজাৰী ইউৰোপিয়ান ইউনিয়নৰ অল ষ্টেটত অল কাণ্ট্ৰিৰ এডভাইজাৰীত আপুনি আগতে চালে লেখা পায় আৰু তাৰ কাৰণে কোনো উন্নত ৰাষ্ট্ৰৰ বা ইউৰোপিয়ান ইউনিয়নৰ বা উন্নত ৰাষ্ট্ৰসমূহৰ মানুহ আমাৰ ইয়াত আহিবলৈ ইচ্ছা নকৰে কাৰণ তেওঁলোকেতো প্ৰথম নেটত চায় যে এইখন ৰাষ্ট্ৰত যাব পাৰি নে নাই এইটো অঞ্চলত যাব পাৰে ইণ্ডিয়া চালে নৰ্থ ইষ্ট চালে অসম চোৱাৰ লগে লগে যে এইটো ৰেড জোন ইয়াত যাব নোৱাৰে ইমাৰ্জেঞ্চি নহ'লে যাব নালাগে তাত অমুক আছে ইনচাৰ্জেঞ্চি আছে অমুক আছে এসোপামান লিখি থৈ দিয়ে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশাউদীয়া প্ৰচেষ্টাত আজি প্ৰায় 4 বছৰ 5 বছৰ ধৰি লাগি লাগি এনেকুৱা পৰিৱেশ আহিল যে অল ইউৰোপিয়ান ইউনিয়নে আজিৰ তাৰিখত আমাৰ সেই এডভাইজাৰী উঠাই পেলালে এইটো আজিৰ পৰিৱেশ আজি অসমত একমাত্ৰ USA আৰু কানাডাক বাদ দি বিশ্বৰ সকলো ৰাষ্ট্ৰই ভাৰতবৰ্ষৰ এই নৰ্থ ইষ্ট বা অসমলৈকে আহিব পাৰে বুলি যে অসম এতিয়া সুন্দৰ পৰিৱেশ আজি ইয়াত আৰু আপসাৰ প্ৰয়োজন নাই আজি ইয়াত কোনো গণ্ডগোল নাই সন্ত্ৰাসবাদ নাই এই ধৰণে স্বীকৃতি দিলে এয়া সৰু কথা নহয় ইয়াৰ কাৰণে আজি প্ৰায় 6-7 বছৰ প্ৰায় এই চৰকাৰ আমাৰ চৰকাৰৰ দিনত প্ৰায় 10 বছৰ যুঁজি থাকিব লগা হৈছে বিভিন্ন এম্বেচিৰ লগত বিভিন্ন এম্বেচিত বিভিন্ন সময়ত লিখা মিলা কৰাৰ পিছত এই আজি কেইদিনমান আগত ইউৰোপিয়ান ইউনিয়নৰ অল ইউৰোপিয়ান ইউনিয়নৰ কাণ্ট্ৰিৰ পৰা আমাৰ এডভাইজাৰীটো ক্লিন কৰিবা ভাল ধৰণে দেখুওৱা হৈছে কিন্তু এই পৰিৱেশবিলাক আমাৰ মাজত যে আহিছে এই পৰিৱেশবিলাক আমি ধৰি ৰাখিব পাৰিব লাগিব আজি আমাৰ ফেশ্বন টেকনলজিৰ লগত জড়িত সকলোৱে উইভাৰসকলৰ কথা কৈছে সেইকাৰণে আজি চেনেহজৰীৰ কথা বা এই ধৰণৰ আমাৰ উইভাৰসকলক কেনেকৈ আগবঢ়াব পাৰোঁ উইভাৰসকলৰ লগত আমি তেওঁলোকৰ শিল্প কলাটোক কেনেকৈ ৰাখিব পাৰোঁ সেই কথাবিলাক আমি চিন্তা কৰিব লাগিব পাৱাৰ লুমৰ ব্যৱহাৰ পাৱাৰ লুমৰ প্ৰডাক্টে আমাৰ যাতে ইণ্ডাষ্ট্ৰিটোত ক্ষতি কৰিব নোৱাৰে সেয়াও আমাৰ কাৰণে এটা বিচাৰ্য বিষয় কিন্তু কথাটো এইটোৱে যে মাৰ্কেটখনৰ লগত কম্পিটিশ্যন কৰিব পৰা ব্যৱস্থাটো আমি কৰি দিব লাগিব আজিৰ তাৰিখত আমাৰ যিসকল পোল্ট্ৰি পিগাৰী সেক্টৰৰ মানুহ ইয়াতে দুই এজনে ভাষণ দিছে আজিৰ তাৰিখৰ অসুবিধাটো এইটোৱে যে পিগাৰী সেক্টৰত আমাক বহুত বেছি ডেভেলপমেণ্টৰ প্ৰয়োজন আছে কিন্তু আটাইতকৈ সমস্যা হ'ল যে অসমত পিগাৰী সেক্টৰে যেতিয়া প্ৰডাকশ্যন কৰিব প্ৰডাকশ্যন কষ্ট যিমান হ'ব তাতকৈ পাঞ্জাব বা হাৰিয়ানাৰ পৰা কম দামত আহি অসমত পিগাৰী পাই যায় যাৰ কাৰণে অসমৰ পিগাৰী ফাৰ্মাৰে সাৰ্ভাইভ কৰিব নোৱাৰে কিয় নোৱাৰে যে পিগৰ লগত যিটো ফিড মিল থাকে তাত মাকৈ হওক বা অন্যান্য ফিছ মিল ফিড মিল এইবিলাকৰ কষ্টিঙে আমাৰ ইয়াতে কেতিয়াও পিগাৰী সেক্টৰটোক ভায়েবল নকৰে এতিয়া আমি চিন্তা কৰিব লাগিব আজি গৰুখুটি প্ৰকল্পই যেনেকৈ মাকৈ খেতিৰ ওপৰত গুৰুত্ব দিছে অসমত মাকৈ খেতিৰ এখন ডাঙৰ বজাৰ আছে এই মাকৈ খেতিৰ প্ৰডাকশ্যনটো যদি বঢ়াই দিব পৰা যায় তেতিয়া দেখিব যে ব্ৰইলাৰ পোল্ট্ৰি ফিড পিগাৰী ফিড এইবিলাকৰ ফিডৰ কষ্ট কমি যাব আৰু তেতিয়া এইটো ইণ্ডাষ্ট্ৰি ভায়েবল হ'ব আজি হাৰিয়ানা পাঞ্জাবৰ লগত তাত কোনেও গাহৰি নাখায় তাৰ মানে অকল গাহৰি প্ৰডাকশ্যন কৰি অসমৰ বা নৰ্থ ইষ্টলৈকে পঠাই দিয়ে আৰু এইটো সৰু টকাৰ ব্যৱসায় নহয় 2000 crores বিজনেছ 2000 crores বিজনেছ এটা এখন দুখন ৰাজ্যই কৰি আছে যোনে গাহৰি নাখায়
গাহৰিৰ লগত তেওঁলোকৰ সম্পৰ্কই নাই আৰু আমি গাহৰি খোৱা ৰাজ্য এই নৰ্থ ইষ্টৰ মানুহে আমি সেই প্ৰডাকশ্যনৰ লগত কম্পেয়াৰ কৰিব নোৱাৰোঁ কিয় যে আমাৰ সেই ধৰণৰ তাৰ লগত আনুষংগিক যিটো বস্তুৰ প্ৰয়োজন মাকৈৰ প্ৰডাকশ্যন ফিছ মিলৰ প্ৰডাকশ্যন এইবিলাক আমি কৰিব নোৱাৰোঁ এই কথাবিলাক আমি এতিয়া চিন্তা কৰাৰ প্ৰয়োজন আছে যে ইয়াত আমি কেনেকৈ কাম কৰিম মই বিশেষভাৱে আমাৰ স্পৰ্টছ ফেটাৰ্নিটিৰ লক্ষ্য কোৱাৰেও কিছুমান কথা কৈছে যোৱা সময়ত আমাৰ চৰকাৰে স্পৰ্টছ ফেটাৰ্নিটিৰ কাৰণে কালচাৰেল ফেটাৰ্নিটিৰ কাৰণে বহু কাম কৰিছে কিন্তু তাত আৰু কৰিব লগা আছে আজি অসম চৰকাৰে বিভিন্ন সময়ত চিনেমা হল বনাবৰ কাৰণেও সাবসিডি দিছে চিনেমা উদ্যোগক জীয়াই ৰাখিবৰ কাৰণে বিভিন্ন ধৰণৰ সুবিধা কৰিছে কিন্তু যি ধৰণৰ মানুহ আগবাঢ়ি আহিব লাগে পাব্লিকৰ যিটো ইনভলভমেণ্ট হ'ব লাগে সেইটো আমি পোৱা নাই বা ৰেছপন্সটো পোৱা নাই চৰকাৰেতো চিনেমা হল বনাব নোৱাৰে সাবসিডি দিব পাৰে দিছে কিন্তু যি ধৰণে আজি যদি চিনেমা হল নবনে এই উদ্যোগটো বাচি থাকিব কেনেকৈ আজি অসমীয়া চিনেমাই 9 বছৰ পিছত 100 বছৰত ভৰি দিব আৰু অসমীয়া চিনেমা যেতিয়া ভাৰতবৰ্ষত চিনেমা ইণ্ডাষ্ট্ৰিটো আৰম্ভ হৈছিল তাৰ 2-3 বছৰ পিছতে অসমৰ চিনেমা ইণ্ডাষ্ট্ৰি আৰম্ভ হৈছিল অসমৰ চিনেমা ইণ্ডাষ্ট্ৰি ভাৰতবৰ্ষৰ একেবাৰে পুৰণা চিনেমা ইণ্ডাষ্ট্ৰিৰ ভিতৰত আলামাৰা প্ৰডিউচাৰ আৰু জয়মতী প্ৰডিউচাৰৰ মাজত বহুত বেছি বছৰৰ ডিফাৰেন্স নাই কিন্তু কোনবা ইণ্ডাষ্ট্ৰি কলৈকে গুচি গৈছে আমি ক'ত ৰৈ আছো সেইকাৰণে আমাৰ এই কথাবিলাক আমি চিন্তা কৰিব লাগিব অসমৰ উন্নয়নৰ লগে লগে অসমৰ সম্প্ৰীতি অসমৰ সমন্বয় কাৰণ অসম এনেকুৱা এখন ৰাজ্য য'ত আমি বিভিন্ন ভাষা ভাষী বিভিন্ন জনগোষ্ঠী বিভিন্ন কমিউনিটিবিলাক আমি বাস কৰোঁ ইটো কমিউনিটিৰ মাজত হিটো কমিউনিটিৰ লগত যাতে কেতিয়াও সংঘাত নহয় প্ৰত্যেকটা কমিউনিটিয়ে যাতে নিজৰ কেতিয়াও অস্তিত্বৰ সংকট বুলি নাভাবে নিজৰ স্বাধীনতা নিজৰ ব্যৱস্থাটো নিজৰ সভ্যতা সংস্কৃতিক জীয়াই ৰাখিব পাৰে সেই কথাবিলাক আমি চিন্তা কৰিব লাগিব আৰু সেই কাৰণে আমাৰ আঞ্চলিকতাবাদ বা জাতীয়তাবাদটো এনেকুৱা হ'ব লাগে যে প্ৰত্যেকটা কমিউনিটিয়ে নিজক তাত বিচাৰি পায় আজি যেতিয়া আমি অত্যন্ত বেছি অসমীয়া ভাষাৰ কথা কওঁ তেতিয়া বড়ো ভাষী মানুহখিনি কি ভাবে কাৰ্বি ভাষী মানুহখিনি কি ভাবে মিচিং ভাষী মানুহখিনি কি ভাবে তাক আমি লক্ষ্য কৰাৰ প্ৰয়োজন আৰু সেই কথাবিলাকৰ মাজেৰে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত এটা বিশ্বাসৰ ভাৱ জগাই এক সমন্বয়ৰ বাতাবৰণে অসমখনক আগবঢ়াই নিছে আজি অসমত এই পৰিৱেশ এই কাৰণে আহিছে যে প্ৰত্যেকটা জাতি জনগোষ্ঠীয়ে এইখন অসমত নিজক সুৰক্ষিত অনুভৱ কৰিছে ইয়াত আমাৰ প্ৰয়োজন আছে এই কথাবিলাক যদি আমি কৰিব নোৱাৰো তেতিয়া এটা শান্তিৰ অসম উন্নয়নৰ অসম বিকাশৰ অসম হ'ব নোৱাৰে সেই কাৰণে আমাৰ ইয়াত আপোনালোক যিসকল মানুহ আহিছে প্ৰত্যেকজনেই কিবা নহয় কিবা ক্ষেত্ৰত নিজৰ প্ৰতিষ্ঠিতি আছে আৰু এই প্ৰতিষ্ঠিতি থকা মানুহবিলাকৰ আটাইতকৈ ডাঙৰ দায়িত্বটো হ'ল যেতিয়াই আবেগ বা বিভিন্ন ধৰণৰ কথাই আমাৰ জাতিটোক ক্ষতি কৰাৰ কথা আহে তেতিয়া মৌন হৈ থাকিব নালাগে তেতিয়া স্পষ্টতাৰে মাত দিব লাগে আৰু তেতিয়া অসমখন বিকাশৰ দিশে আগবাঢ়িব অসমৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল যে আমি কেতিয়াবা হতৰ বিপৰীতে মাত মাতিবলৈ ভয় খাওঁ আৰু তাতেই অসমখন কৰবাত স্থবিৰ হৈ যায় সেই কাৰণে আমাৰ দায়িত্বটো হ'ল যে আমি অসমৰ উন্নয়ন বিচাৰো অসমখনত কিছুমান বস্তু আমি নিবিচাৰো আৰু তাৰ কাৰণে আমি যেতিয়া চৰকাৰে কাম কৰিব বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বিভিন্ন সংস্থাই কাম কৰিব তাৰ লগত আমি থিয় হ'ব লাগিব তাৰ লগত আমি কাম কৰিব লাগিব আজি আমি গৌৰৱ অনুভৱ কৰোঁ বাহুবলীৰ দৰে ব্যক্তিৰ কাৰণে আমি গৌৰৱ অনুভৱ কৰোঁ সীতা জখলাৰ দৰে কোপাৰ্টিভৰ কাৰণে আমি গৌৰৱ অনুভৱ কৰোঁ কিন্তু এনেকুৱা এজন দুজন মানুহ ওলালে নহ'ব এনেকুৱা হাজাৰজন সীতা জখলা অসমত সৃষ্টি হ'ব লাগিব হাজাৰজন বাহুবলী সৃষ্টি হ'ব লাগিব তেতিয়াই অসমৰ এই পৰিৱৰ্তনবিলাক আমি দেখা পাম সেই কাৰণে আমাৰ দায়িত্ব হ'ল যে সেই পৰিৱেশটো আমি কেনেকৈ কৰিব পাৰোঁ এটা কথা স্পষ্ট কেন্দ্ৰীয় চৰকাৰ বা বিভিন্ন সংস্থাই আজি ইয়াত নাবাৰ্ড আছে নাবাৰ্ডৰ যিটো অসমৰ বিকাশৰ অৰিহণা ই আপোনালোকে ভাবিব নোৱাৰে
আজি 17,000 কোটি টকাৰ অনুদান সহায় নাবাৰ্ডে যি ধৰণে RIDFৰ পৰা নিডাৰ পৰা আমাক সহায় কৰিছে আজি সেই পৰিৱেশৰ কাৰণে আমি কেপিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিবৰ কাৰণে সুবিধা পাইছোঁ ৰুৰেল এৰিয়াবিলাকত গ্ৰাম্য অঞ্চলৰ অৰ্থনৈতিক উন্নয়নত অসমৰ নাবাৰ্ডৰ এটা বিশেষ ভূমিকা আছে আজি তেখেতসকলো আহিছে আমাক পৰামৰ্শ দিছে প্ৰতিটো সময়ত আমাৰ চৰকাৰৰ লগত আছে আজি অসমত বিভিন্ন সময়ত ঋণ লোৱাৰ ওপৰত বিভিন্ন ধৰণৰ সমালোচনা হয় আজি আপোনালোকে দেখিলে যে তালিকাত আমি 7 নম্বৰ নে 9 নম্বৰত আছো আমাৰ তলত গোটেই ৰাজ্য সকলোৱে নিজৰ হিচাপতকৈ আজিৰ তাৰিখত আমি তাতকৈ বহুত বেছি ঋণ ল'ব পাৰোঁ কিন্তু আমি চৰকাৰে যিখিনি লিমিটৰ ভিতৰত পাৰে আমাৰ ৰিজাৰ্ভ বেংক বা কেন্দ্ৰ চৰকাৰৰ সংস্থাসমূহে যিটো আমাক লিমিট দিয়ে সেই লিমিটৰ ভিতৰত আমি কেপিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে আমি ঋণ ল'ব লাগিব ঋণ লোৱাটো কোনো বেয়া কথা নহয় প্ৰত্যেকখন উন্নত ৰাজ্যই ঋণ লয় ডেভেলপমেণ্টৰ কাৰণে ল'ব লাগিব কিন্তু অসমত পৰিৱেশটো এনেকুৱা যে ঋণ লোৱাটোকে এনেকুৱা ধৰণৰ ঋণাত্মক ধাৰণাৰে বুজাব খোজা হয় যে সেই কথাটোৰ কাৰণে কেতিয়াবা কামত প্ৰতিবন্ধকতা আহে নেকি আজি অসমৰ মানুহে কেতিয়াও হয়তো ভবা নাছিল বিশেষকৈ মই গুৱাহাটীৰ মানুহকে কম যে কেতিয়াও আমি ভবা নাছিলোঁ চাগে যে দীঘলী পুখুৰীৰ পাৰত ফ্লাইঅভাৰত উঠিম আৰু বামুণী মৈদামত ফ্লাইঅভাৰত নামিম তাকো 1.5 বছৰৰ ভিতৰত নিৰ্মাণ হ'ব এই কথাবিলাক আমি ভাবাও নাছিলোঁ গুৱাহাটীত যেতিয়া আমি কুমাৰ ভাস্কৰ বৰ্মা হেতু দেখিবলৈ পাওঁ তেতিয়া আমিও কৰবাত যিমানেই চৰকাৰক সমালোচনা নকৰোঁ কৰবাততো গৌৰৱ অনুভৱ কৰোঁ যে এই পৰিৱেশ আহিছে অসমত কেতিয়াবা কাজিৰঙাত এলিভেটেড কৰিডৰ হ'ব গোটেই কাজিৰঙাখন ফ্লাইঅভাৰৰ ওপৰেৰে পাৰ হৈ যাম গহপুৰৰ পৰা নুমলীগড়লৈকে ব্ৰহ্মপুত্ৰৰ নদীৰ তলেৰে আমি গুচি যাম সেই দিনবিলাক আমাৰ কল্পনাৰ বাহিৰত আছিল কিন্তু আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ইয়াক আমি বাস্তৱ ৰূপত দেখিবলৈ পাইছোঁ যে হ'বলৈ গৈ আছে আজি অসমত ডেভেলপমেণ্ট হ'ব তেতিয়াই যেতিয়া ইয়াৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়ন হয় আজি ভাৰত চৰকাৰে অসমৰ গুৱাহাটীৰ পৰা কেনেকৈ 4 ঘণ্টা 5 ঘণ্টাত শিলচৰ পাব পাৰি তাৰ কাৰণে আজি ৰাস্তা নিৰ্মাণৰ পৰিকল্পনা কৰি কাম কৰি আছে আমাৰ সংযোগ এনেকুৱা হ'ব লাগিব যে কলিকতাৰ পৰা আমি কেনেকৈ বা শিলিগুৰিৰ পৰা আমি কেনেকৈ 4 ঘণ্টাত আহিব পাৰোঁ 3 ঘণ্টাত আহিব পাৰোঁ কলিকতাৰ পৰা আমি কেনেকৈ 7 ঘণ্টাত 8 ঘণ্টাত আহিব পাৰোঁ এয়া কোনো অসম্ভৱ নহয় এয়া হ'বলৈ গৈ আছে আৰু সেই দিশেৰে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমখনক সেই মৰমৰ দৃষ্টিৰে চাইছে আৰু আমাৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ বিশেষ মৰম মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দূৰদৰ্শী চিন্তা চৰ্চাৰে আমি যোৱা সময়ত সুন্দৰভাৱে কাম কৰি গৈছোঁ ৰাইজে আমাক আশীৰ্বাদ কৰিছে ৰাইজৰ আশীৰ্বাদত এইবাৰ তৃতীয়বাৰৰ কাৰণে আমাক 100-200 আসনত বিজয়ী কৰি আশীৰ্বাদ দিছে গতিকে আমাৰ দায়িত্ব বহুত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দিশ নিৰ্দেশনাত আমি বাজেট প্ৰস্তুতিৰ কাম বহুদিনৰ পৰা কৰি আছোঁ আনকি আজিও ইয়ালৈ অহাৰ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমাৰ কেইবাজনো মন্ত্ৰী বহি নিজৰ নিজৰ বিভাগৰ বাজেটৰ কামবিলাক আমি আগবঢ়াই আছিলোঁ অহাকালি পৰহি প্ৰতিটো দিনেই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত বহি আমি বাজেটৰ প্ৰতিটো কথা পুংখানুপুংখভাৱে আলোচনা কৰি আছোঁ আজি আপোনালোকে যিখিনি পৰামৰ্শ দিলে যিসকলে কোৱাৰ সুবিধা হ'ল ক'লে তাৰ পৰা মই নিজেই লিখি লৈছোঁ যিসকলে ক'ব পৰা নাই তেখেতসকলে লিখিতভাৱে দিছে কোনোবাই অলপ ক'লে বাকী কথাখিনি লিখিতভাৱে দিছে তাকো আমি গুৰুত্ব সহকাৰে লৈ কেনেকৈ এই কথাবিলাক আমি ধৰাতললৈ আনিব পাৰোঁ কেনেকৈ এই পৰিৱেশবিলাক সৃষ্টি কৰিব পাৰোঁ যে সকলোৰে কথা জানি লৈ সকলোৰে মনৰ কথা শুনি কেনেকৈ আমি বাজেটখন প্ৰস্তুত কৰিব পাৰোঁ আপোনালোক সকলোৱে বিভিন্ন ক্ষেত্ৰত নিজক প্ৰতিষ্ঠা কৰি সুন্দৰভাৱে কাম কৰি আহিছে গতিকে আপোনালোকৰ অভিজ্ঞতাবিলাক আমাৰ কাৰণে সম্পদ অলপ আগতে আমি আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীৰ লগত কথা পাতি আছিলোঁ তেখেতেও আগ্ৰহ প্ৰকাশ কৰিছে যে অকল গুৱাহাটীতে নহয় অহা বছৰৰ পৰা আমি বিভিন্ন অঞ্চলত গৈ এনেকুৱা ধৰণৰ বিভিন্ন সেক্টৰৰ মানুহৰ লগত কথা পাতিব লাগে
এইখন আমাৰ নিৰ্বাচনৰ কাৰণে মাজতে হোৱা বাজেট। অহা বছৰ আমি সময় পাম, জানুৱাৰী মাহতো আমি যাব পাৰিম, ফেব্ৰুৱাৰী মাহতো যাব পাৰিম। শিলচৰৰ মানুহৰ কথাও শুনিব লাগে, ডিব্ৰুগড়ৰ মানুহৰ কথাও শুনিব লাগে, লখিমপুৰৰ মানুহৰ কথাও শুনিব লাগে। গতিকে বিভিন্ন অঞ্চলৰ মানুহৰ কথাও আমি শুনিব লাগিব। আৰু সেই ধৰণে আমি বাজেট প্ৰস্তুতিৰ ক্ষেত্ৰত যেতিয়া ৰাইজৰ কথা আমি শুনিম, ৰাইজৰ কি বিচাৰিছে চৰকাৰখনৰ পৰা। আজি 100-200 আসনেৰে আমাক বিজয়ী কৰাৰ লগে লগে প্ৰত্যেকজন মানুহৰ কিবা নহয় কিবা আমাৰ ওপৰত আশা আছে। আজি অসমৰ অৰ্থনীতিত মহিলাসকলৰ, গ্ৰাম্য অৰ্থনীতিত মহিলাসকলৰ এটা বিশেষ অৰিহণা আছে। আজি অসমৰ চেল্ফ হেল্প গ্ৰুপে যিটো ৰিভলিউশ্যন গাঁৱত আনিছে, তাক আমি হিতাধিকাৰীৰ দৃষ্টিৰে চালে নহ'ব, ৰিভলিউশ্যনটো চাব লাগিব। অসমৰ অৰ্থনীতিত চেল্ফ হেল্প গ্ৰুপৰ মহিলাই যিটো ৰিভলিউশ্যন আনিছে, তাক আজি আমি কিছুমান মানুহে উপলুঙা কৰিছোঁ। কিছুমান মানুহে তাক হিতাধিকাৰীৰ দৃষ্টিৰে, কিছুমান মানুহে তাক এনেকুৱা ধৰণৰ পেংলাই কৰা কিছুমান কথা কৈছোঁ, যিয়ে আমাৰ জাতিটোৰ ভৱিষ্যতৰ দিনৰ কাৰণে ই ক্ষতিৰ কাৰক হ'ব পাৰে। আমি চিন্তা কৰিব লাগিব যে সেই মহিলাসকলৰ জৰিয়তে আমি কেনেকৈ অসমক উৎপাদনশীল কৰিব পাৰোঁ। আজি অসমৰ অৰ্থনীতিত এই গ্ৰাম্য অঞ্চলত থকা চেল্ফ হেল্প গ্ৰুপৰ আই মাতৃসকলৰ এটা বিশেষ অৰিহণা আছে। ভাবিব নোৱাৰে আজি গাঁৱত, আজি আপোনালোকে জানি আচৰিত হ'ব, প্ৰতি বছৰে নলবাৰীৰ ৰাসত মই এখন নলবৰীয়া হাট বুলি কৰোঁ, তাত অকল চেল্ফ হেল্প গ্ৰুপৰ মহিলাসকলে নিজৰ প্ৰডাক্টসমূহ বিক্ৰী কৰে। একতা দিনত বা এই 10 দিন 12 দিনৰ ৰাসৰ সময়ত 3 কোটি 4 কোটি টকাৰ বস্তু বিক্ৰী কৰে, পিঠা লাড়ু ইত্যাদি, বা তেওঁলোকৰ গামোচা, তেওঁলোকৰ চাদৰ মেখেলা। ভাবিলে আচৰিত লাগে যে 3 কোটি 4 কোটি টকাৰ ৰুৰেল মহিলা, গাঁৱৰ মহিলাসকলে নিজৰ চেল্ফ হেল্প গ্ৰুপৰ দ্বাৰা কৰা মহিলাসকলে বিক্ৰী কৰে। গতিকে ই এটা ডাঙৰ ইকনমি ধৰি ৰাখিছে। কিন্তু আমি কেতিয়াবা এই কথাবিলাককে হিতাধিকাৰী আঁচনি কৰি পেলাওঁ, কেতিয়াবা এই কথাবিলাককে বিভিন্ন ধৰণে উপলুঙা কৰি কথা কওঁ। আমি বুজিব লাগিব যে আমাৰ অৰ্থনীতিটো কোনে ধৰি ৰাখিছে, অৰ্থনীতিটো আমি কেনেকৈ আৰু আগবঢ়াই নিব পাৰোঁ, উপভোক্তাৰ পৰা আমি কেনেকৈ উৎপাদনকাৰী হ'ব পাৰোঁ। অসম আছিল এখন উপভোক্তাৰ ৰাজ্য, প্ৰতিটো কথাই আমি বেলেগৰ ওপৰত নিৰ্ভৰশীল হৈ আছিলোঁ। আজি অসমে ভাৰতবৰ্ষত নহয় বিশ্বৰ বজাৰত ছেমি কণ্ডাক্টৰৰ চিপ বিক্ৰী কৰিব, আৰু অলপ নহয় ভাৰতবৰ্ষই বিশ্বৰ বজাৰত অসমে ছেমি কণ্ডাক্টৰৰ ছেক্টৰটোত এটা হিউজ অৰিহণা জগাবলৈ গৈ আছে অহা বছৰৰ পৰা। ভাবিব নোৱাৰিব যে অসমে গোটেই বিশ্বৰ চিপছ নিৰ্মাণৰ ক্ষেত্ৰত, ছেমি কণ্ডাক্টৰৰ ক্ষেত্ৰত এখন বিশাল বজাৰ অসমে ধৰি ৰাখিব। আজি আমাৰ অসমলৈ এটাৰ পিছত এটাকৈ বিনিয়োগকাৰীসকলে আগ্ৰহ প্ৰকাশ কৰাৰ পৰিৱেশ আহিছে, আৰু মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই কামবিলাকে যথেষ্ট গুৰুত্ব দিব। আজি আমি আমাৰ বাজেটত সেই ধৰণৰ কথাবিলাকক গুৰুত্ব দিছোঁ যে কি ধৰণে এই ছেক্টৰসমূহত আমি সহায় কৰিব পাৰোঁ, ৰাজহ কেনেকৈ লিকেজসমূহ নোহোৱা কৰি ৰাজহ বৃদ্ধি কৰিব পাৰোঁ। ৰাজহ বৃদ্ধি হ'লে ৰাজ্যখনৰ উন্নয়ন বা বিকাশ হ'ব। ৰাজহ বৃদ্ধি কৰিবৰ কাৰণে আমি কৰ কাটাল নলগোৱাকৈ কেনেকৈ আমাৰ ৰাজহটো বৃদ্ধি কৰা। আৰু আপোনালোকে দেখিছে যে 10টা বছৰত আমি 15,000 কোটি টকাৰ পৰা 50,000, প্ৰায় 40,000 কোটি টকালৈকে আমি আনিলোঁ। এইবাৰৰ আমাৰ লক্ষ্য হ'ব যে আৰু 3-4 হাজাৰ 5 হাজাৰ কোটি টকা বঢ়াব পাৰি নেকি। সুবিধা আছে, নোৱাৰাৰ কথা নাই, কেৱল তাৰ কাৰণে আমাৰ যিটো সজাগতা, যিটো নিৰীক্ষণ, যিটো পৰ্যবেক্ষণ, ইয়াৰ প্ৰয়োজন আছে। যোৱা সময়ত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশনাত এই কামবিলাক সুন্দৰভাৱে চলি আছে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিত্ত বিভাগৰ দৰে এটা বিভাগ দায়িত্ব দিয়াৰ পিছত আমিও প্ৰতিটো মুহূৰ্তত চেষ্টা কৰিছোঁ যে আমি আমাৰ ৰাজহ কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ, অপব্যয় বা অতিৰিক্ত ব্যয় কেনেকৈ আমি কমাব পাৰোঁ, আৰু কেপিটেল ইনভেষ্টমেণ্ট, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ইনভেষ্টমেণ্ট আমি কেনেকৈ বঢ়াব পাৰোঁ। আজি অসমে এনেকুৱা ধৰণৰ কামৰ মাজেৰে আগবাঢ়িছে যে আমি কেপিটেল ইনফ্ৰাষ্ট্ৰাকচাৰো যেনেকৈ বঢ়াইছোঁ, তেনেকৈ আমি আমাৰ ল'ৰা ছোৱালীক এখন চৰকাৰে মাত্ৰ 5টা বছৰৰ ভিতৰত
1.5 লাখতকৈ বেছি মানুহক চাকৰি দিয়াটো সৰু কথা নহয়। কিমান ডাঙৰ এক্সপেণ্ডিচাৰৰ দায়িত্ব এটা ল'ব লগা হয়। আজি সেই ধৰণে চৰকাৰখনে সংস্থাপনো দিছে, চৰকাৰী চাকৰিও দিছে, কিন্তু চৰকাৰী চাকৰিয়েতো আমাক সকলোকে সামৰি ল'ব নোৱাৰে। গতিকে উদ্যোগীকৰণ আমাৰ আটাইতকৈ ডাঙৰ প্ৰায়ৰিটি। আৰু যোৱা সময়ত এডভান্টেজ টুৰ সময়ত যি ধৰণৰ উদ্যোগীকৰণৰ পৰিৱেশ আমাৰ মাজত আহিছে, বিনিয়োগকাৰীসকলে আগ্ৰহ প্ৰকাশ কৰিছে, মই ভাবোঁ যে প্ৰাইভেট ছেক্টৰতো এটা ডাঙৰ সংস্থাপনৰ ব্যৱস্থা আহিব, যিয়ে আমাৰ অসমখনক বহুত আগবঢ়াই লৈ যাব। মই আশা ৰাখিছোঁ যে আপোনালোক সকলোৰে যি পৰামৰ্শ আমি ল'লোঁ, এই পৰামৰ্শৰ মাজেৰে সকলো বিভাগীয় মন্ত্ৰী ইয়াত উপস্থিত বেছিভাগে আছে, বিভাগীয় মন্ত্ৰীসকলৰ লগত আলোচনা কৰি আমি যিমান দূৰ পাৰোঁ আপোনালোকৰ পৰামৰ্শখিনি আগন্তুক 10 তাৰিখে উত্থাপন কৰিবলগীয়া বাজেটত আমি সন্নিৱিষ্ট কৰাৰ চেষ্টা কৰিম, যাতে আপোনালোকৰ এই পৰামৰ্শবিলাক আমাৰ কাৰণে অমূল্য। এইকাৰণে যে আপোনালোক ফিল্ডত সদায় কাম কৰিছে, এই ক্ষেত্ৰখনত আপোনালোকৰ অভিজ্ঞতা আছে, সেই ক্ষেত্ৰখনৰ অভিজ্ঞতাৰে আপোনালোকে বাস্তৱ জীৱনৰ অভিজ্ঞতাখিনি কৈছে। আমি তাক কেনেকৈ ইনকৰ্পৰেট কৰিব পাৰোঁ, তাৰ লগত তাত কি আইনী ব্যৱস্থা, আইনীৰ কথা সংগতিত, কাৰণ বাজেট এনেকুৱা যে তাত নিয়ম নীতিও আমাক ছাপোৰ্ট কৰিব লাগিব। কিছুমান কাম আমি কৰোঁ খুজিলেও কৰিব নোৱাৰোঁ, তাক নিয়ম নীতিৰ মাজেৰে আমি কেনেকৈ ছাপোৰ্ট লৈ সুন্দৰভাৱে কৰিব পাৰোঁ। আমাৰ বিভাগৰ বিত্ত বিভাগৰ দিলীপ বৰাকে প্ৰমুখ কৰি কেইবাজনো বিত্ত বিভাগৰ লোক আছে, ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ লোক আছে, তেওঁলোকেও গোটেই কথাখিনি শুনিছে। আৰু বিভাগৰ মন্ত্ৰীসকল আছেই, আমাৰ গোটেইকেইজন মন্ত্ৰী আছে, সেই মন্ত্ৰীসকলে নিজৰ নিজৰ বিভাগত এইখিনি ইনক্লুড কৰিব। আৰু মই বিশেষভাৱে আমাৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ দিম। যোৱা বছৰৰ পৰা তেখেতৰ উদ্যোগত এই কামটো আৰম্ভ হৈছিলে। যোৱা বছৰো খুব সুন্দৰভাৱে আপোনালোকৰ এনেকুৱা এটা বিশাল লোক, বিভিন্ন ক্ষেত্ৰত কাম কৰা লোকে আমাক পৰামৰ্শ দিছিল, তাক আমি সুন্দৰভাৱে সংযোজন কৰাৰ সৌভাগ্য হৈছিল। এইবেলিও আমাৰ বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন লোকে আহি আপোনালোকে পৰামৰ্শ দিলে। এই পৰামৰ্শখিনিক আমি যথেষ্ট গুৰুত্ব সহকাৰে লৈ সুন্দৰভাৱে যাতে ইয়াক বাজেটৰ লগত সংযোগ কৰিব পাৰে তাৰ চেষ্টা আমাৰ থাকিব। আপোনালোক সকলোলৈকে পুনৰবাৰ ধন্যবাদ, কৃতজ্ঞতা জনাইছোঁ। আপোনালোক সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। অহা 10 তাৰিখটো মোৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দিন, যে মোৰ জীৱনৰ বিত্তমন্ত্ৰী হিচাপে প্ৰথমখন বাজেট। গতিকে প্ৰথমখন বাজেটে ৰাইজৰ মাজলৈ কিমান মনোগ্ৰাহী, কিমান ভৱিষ্যতৰ উন্নয়নৰ দিশত নিব পৰা যায়, সেয়া মোৰ কাৰণে এক দায়িত্ব, চেলেঞ্জ। গতিকে সেই হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শৰে কাম কৰি গৈছোঁ। আৰু আপোনালোক সকলোৱে আশীৰ্বাদ দিব, যাতে এখন সুন্দৰ বাজেট, যি বাজেট বাস্তৱৰ বাজেট, যি বাজেট প্ৰেক্টিকেল বাজেট, যি বাজেটে অসমৰ প্ৰতিজন মানুহৰ, প্ৰতিটো ক্ষেত্ৰৰ মানুহৰ উন্নয়নৰ দিশ সামৰি ল'ব পাৰে, তেনেকুৱা এখন বাজেট যাতে আমি দিব পাৰোঁ, তাৰ কাৰণে আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব বুলি আশা ৰাখি মই মোৰ সামৰণি ভাষণ ইমানতে সামৰণি মাৰিছোঁ। আৰু আপোনালোক সকলোলৈকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাৰত মাতা কি।